প্ৰস্তুতি পৰাশৰে নলবাৰী হেলছাত বিহু প্ৰগ্ৰেম কৰিবলৈ গৈ তেওঁ কিছুমান নাটকীয় সংলাপ কৰিছে যদিও সেই সংলাপখিনি বহু অৰ্থ আছে। তেওঁ এই নতুন প্ৰজন্মৰ কাৰণে কিছুমান কথা কৈছে আৰু তেওঁ এই বুলি কৈছে যে নিজৰ পিতৃ মাতৃক অপেক্ষা কৰা লোকসকলক আইনৰ ব্যৱস্থা কৰাটো জৰুৰী। আৰু কথাখিনিয়ে যিখিনি কথা কৈছে সেই কথাখিনি মন চুই গৈছে। গতিকে মই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট এটা কৰিব আৰু ভাল পালে নে বেয়া পালে কথাখিনি প্ৰস্তুতি পৰাশৰ কথাখিনি এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে যিসকলে এই ভিডিঅ'টো চাই আছে নতুনকৈ যিসকল আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰে যেন আৰু মোক কিছু আগুৱাই যোৱাত সহায় কৰে যেন। মাক দেউতাকবোৰে কি মগজ নোহোৱাকৈ জন্ম লৈছে নেকি? নে তহঁতবোৰে ডাবল মগজ লৈ জন্ম লৈছ? তহঁতৰ দৰে ফেচবুক ফ্ৰেণ্ড নাথাকিব পাৰে, কিন্তু স্কুল কলেজৰ বন্ধুবোৰে আজিও মোক ফোন কৰি কৰি খবৰ লৈ থাকে। তহঁতৰ দৰে ইনষ্টাগ্ৰাম নুবুজিব পাৰোঁ, কিন্তু এইখন ঘৰৰ কোনে কিমান গ্ৰামকৈ চাউলৰ ভাত খায়, দেউতাৰে মাহেকত কিমান গ্ৰাম চাউল কিনিব লাগে, সেই হিচাপ কিন্তু মোৰ জিভাৰ আগত আছে। তহঁতৰ দৰে ৰঙীন ৰঙীন ফটো দি মোবাইলত ষ্টেটাছ দিব নাজানিব পাৰোঁ, কিন্তু ঘৰখনৰ ষ্টেটাছ কেনেকৈ ৰক্ষা কৰিব লাগে সেই জ্ঞান কিন্তু মোৰ আছে। তহঁতৰ দৰে ভুলে শুদ্ধ ইংৰাজী মাতি নকলি চাহাব হ'ব নাজানিব পাৰোঁ, কিন্তু শুদ্ধ অসমীয়া কথাৰে অসমীয়া সাজপাৰ পিন্ধি কেনেকৈ প্ৰকৃত অসমীয়া হৈ অহংকাৰ কৰিব লাগে সেয়া তহঁতক কাণত ধৰি শিকাব পাৰিম আমি। গতিকে আমি একো নুবুজো বুলি ভাবি অথপতে যোৱাৰ বাটটো মুকলি কৰি নলবি। তহঁতেনো মোক টকা দিবি কেনেকৈ? তহঁতৰ কোম্পানী আৰু ৰাস্তাৰ কাষৰ এখন সৰু দোকানৰ মাজত তোৰ এতিয়া কোনো পাৰ্থক্য নাই। এটাই কেৱল হাতত বাতি লৈ ভিক্ষা খুজিবলৈহে বাকী। আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তোৰ পৰা। তাৰমানে মাকগৰাকীয়ে সন্তানৰ পৰা ক্ষতিপূৰণ বিচাৰি কোৰ্টত কেছ দিছে। এইটো মই আচৰিত হোৱা নহয়নে বাৰু? মাকে সন্তানৰ ওপৰত ক্ষতিপূৰণ বিচাৰি কেছ দিছে। আৰু মইতো একো বিশেষ ক্ষতিপূৰণ বিচাৰাও নাই তহঁতৰ পৰা। এটা সন্তান গৰ্ভস্থ হোৱাৰ পৰা ডক্তৰৰ ফিজ, হাস্পাতালৰ খৰচ, বেবী ফুড, খেলা বস্তু, বেমাৰৰ ঔষধ, দিনে ৩-৪কৈ খোৱা ভাত, স্কুল ফিজ, টিউচন ফিজ, কিতাপ বহি কলমৰ খৰচ, বাছ অটকে ধৰি ডাঙৰ হোৱালৈকে যত যিমান খৰচ কৰে মাক দেউতাকবোৰে সেইখিনিহে বিচাৰিছোঁ মই তহঁতৰ পৰা। মাক দেউতাকবোৰৰ মৰম, চেনেহ, দুখ, কষ্ট, আদৰ, চেনেহ এইবোৰৰ মূল্য আজিলৈকে ক'তো নিৰ্ধাৰণ হোৱা নাই। সেয়েহে মই অনুমান কৰি কিছুমান হিচাপ ধৰি দিছোঁ। এতিয়া কোৰ্টে বিবেচনা কৰি চাব সেই হিচাপবোৰ বেছি হৈছে নে কম হৈছে। টকা পইচাৰে যিহেতু তহঁতে মাৰ বাপেৰক জুখিবলৈ চেষ্টা কৰ, গতিকে আমি সন্তানক টকা পইচাৰে জুখি চোৱাত আপত্তি কিহৰ? যিবোৰ সন্তানে বিলাসিতাৰ নাম লৈ মাক দেউতাকবোৰক অকলে অকলে মৰিবলৈ পেলাই থৈ যাব পাৰে, অনৰ্থক ঝামেলা বুলি নামাকৰণ কৰি বৃদ্ধাশ্ৰমত থৈ এটা মুক্ত জীৱন যাপনৰ হাবিয়াস কৰিব পাৰে, তেনে প্ৰত্যেকজন সন্তানৰ বিৰুদ্ধে একোটা কেছ ৰুজু হোৱাটো দৰকাৰ। যদি এয়াই আধুনিকতা হয়, যদি এয়াই শিক্ষিত নতুন প্ৰজন্মৰ আধুনিক চিন্তা হয়, তেন্তে সন্তানক লৈ দেখা মাক দেউতাকৰ আশা, সপোন, মৰম, চেনেহবোৰৰো এটা মাৰ্কেট ভেলু নিৰ্ধাৰণ হোৱা উচিত, যাতে সময়ত সন্তানবোৰৰ পৰা মাক দেউতাকবোৰেও সেইবোৰ আদায় কৰিব পাৰে। সন্তানে যেনেকৈ উত্তৰাধিকাৰ দাবী কৰে তেনেকৈ মাক দেউতাকবোৰেও সন্তানৰ পৰা ত্যাগ আৰু স্নেহৰ মূল্য আদায়ৰ অধিকাৰ দাবী কৰিব পাৰে। তহঁতে মোক টকা পইচা দিবলৈ আহিব নালাগে সন্তু, কিন্তু সন্তানবোৰৰ দৰে মাক দেউতাকবোৰৰ যে কিছুমান অধিকাৰ থাকে আইনৰ মজিয়াত, কিন্তু এইবাৰ আইনৰ মজিয়াত কিন্তু সেই কথাষাৰ সাব্যস্ত হ'বই লাগে।